নমস্কাৰ মই আষ্ট্ৰজৰ অপূৰ্বজন আগদত্তই আপোনাক সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি জাৰ্নিৰ আন এক ভিডিঅ'লৈ। আজি আপোনালোকক কম শনিদেৱৰ মাৰ্গী হোৱাৰ কথা। অহা 15 নৱেম্বৰ শুক্ৰবাৰে সন্ধিয়া 7:50 পিছত শনিদেৱে কুম্ভ ৰাশিত প্ৰত্যক্ষভাৱে গতি কৰিব, অৰ্থাৎ শনি মাৰ্গী হ'ব। আৰু এই মাৰ্গী অৱস্থাত শনিদেৱৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰত কম বেছি পৰিমাণে প্ৰভাৱ পৰিব। শনি হ'ল ন্যায়ৰ দেৱতা। যিকোনো কাম ন্যায়সংগতভাৱে কৰিলে শনিদেৱ সন্তুষ্ট হয়। শনি কৰ্মফল দাতা, কৰ্মৰ ওপৰত শনি বিশ্বাসী। এষ্ট্ৰলজিত শনিৰ স্থান হ'ল দশম, যাক কৰ্মস্থান বুলি কোৱা হয়, আৰু একাদশ, যাক লাভৰ স্থান বুলি কোৱা হয়। গতিকে এই কৰ্মফল দাতাই আজি আপোনাক লাভ দিব নে লোকচান দিব, এই কথাই আপোনালোকক ভিডিঅ'ৰ সন্মুখত ক'ম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু এটা অনুৰোধ, যদি আমাৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পাবলৈ। আৰু ফেচবুকত যদি চাইছে তেনেহ'লে পেজটো ফ'ল' কৰি ৰাখিব। অহা 15 নৱেম্বৰ শুক্ৰবাৰে সন্ধিয়া 7:50 পিছত শনি মাৰ্গী হ'ব। কুম্ভ ৰাশিত বৰ্তমানেও আছে শনি, আৰু কুম্ভ ৰাশিতে শনি মাৰ্গী হ'ব, অৰ্থাৎ চিধা চলিব। আৰু এনে অৱস্থাত বহুকেইটা ৰাশিৰ কাৰণে লাভ, বহুকেইটাৰ কাৰণে লোকচান হ'ব। আৰু আজিৰ বিষয় হ'ল লোকচান, অৰ্থাৎ শনিৰ প্ৰত্যক্ষ যি যাত্ৰা, অৰ্থাৎ প্ৰত্যক্ষ গমনৰ ফলত, শনিৰ মাৰ্গী হোৱাৰ ফলত কোনকেইটা ৰাশিৰ কাৰণে অসুবিধা আহিব তাকে আপোনালোকক জনাম। প্ৰথমে জনাওঁ যে যিকেইটা ৰাশিৰ মাৰ্গী হ'ব তেওঁলোকে কিন্তু সমস্যাৰ সন্মুখীন হ'ব, তেওঁলোকৰ কষ্ট হ'ব, তেওঁলোকৰ দায়িত্ব বাঢ়িব, তেওঁলোকৰ খৰচ বাঢ়িব, চিকিৎসাৰ যাত্ৰা হ'ব পাৰে। তেওঁলোকৰ ক্ষেত্ৰত যাত্ৰাপথ বৰ এটা সুবিধা নহ'ব, তেওঁলোকৰ সমস্যাপূৰ্ণ হ'ব, তেওঁলোকে লোকচান ভুগিবলগীয়া হ'ব পাৰে। গতিকে আপোনাৰ যদি এই ৰাশিকেইটাৰ ভিতৰত যদি আপোনাৰ ৰাশি, অৰ্থাৎ নামৰ ৰাশিয়ে হওক, জন্ম ৰাশি যদি অন্তৰ্গত আছে, তেনেহ'লে আপুনি সাৱধান হ'ব লাগিব। আৰু এই মাৰ্গী অৱস্থা চলিব 2025 মাৰ্চলৈকে। আৰু এনে অৱস্থাত আপুনি সাৱধান হ'ব লাগিব এই ৰাশিকেইটা যদি আপোনাৰ অন্তৰ্গত হয়। প্ৰথমে নাম ল'ব বিচাৰিছোঁ তুলা ৰাশি। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আপোনাৰ মাৰ্গী অৱস্থাত আপোনাৰ কাৰণে বৰ এটা শুভ দেখা নাপাব। অৰ্থাৎ আপুনি সাৱধানে কাম কৰিব লাগিব, কোনো পৰিকল্পনা আন মানুহৰ লগত শ্বেয়াৰ নকৰিব। শত্ৰুক আপুনি শত্ৰু হিচাপে চিনি থওক, তেওঁৰ লগত আপুনি খুব বেছি মিত্ৰালি কৰিবলৈ যত্ন নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যতন ল'ব, হঠাৎ অসুস্থ হ'ব পাৰে, আৰু অসুস্থ হ'লে স্বাস্থ্যৰ লগতে ধনো হানি হ'ব পাৰে। গতিকে আপুনি অলপ সাৱধান থকা ভাল। দ্বিতীয়তে ধনু ৰাশিৰ ব্যক্তিসকলৰ কথা ক'ব বিচাৰোঁ। যদি আপোনাৰ ধনু ৰাশি হয়, অপ্ৰয়োজনীয় ব্যয় আপোনাৰ আহিব পাৰে, আপোনাৰ দুৰ্ঘটনা ঘটিব পাৰে, সমস্যা আহিব পাৰে। বিনিয়োগত কিন্তু আপুনি সাৱধান হ'ব, আৰ্থিক সংকটে দেখা দিব পাৰে। আপোনাৰ ঠিক তেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান দিব, আৰু য'ত কাম কৰি আছে সেই কৰ্মস্থলত আপুনি ধ্যান দিব। অন্যথা ওপৰ মহলৰ পৰা আপুনি মানসিক চাপ পাব পাৰে, কষ্ট পাব পাৰে, আৰু আপোনাৰ সমস্যা বাঢ়িব পাৰে। তাৰপিছতো কৈছোঁ মকৰ ৰাশি। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ আপুনি বাধ্য হ'ব। খৰচৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। মানুহৰ পইচা কোনো ক্ষেত্ৰতে ধাৰে নিদিব, অৰ্থাৎ ধাৰে দিয়া পইচা ঘূৰাই নাপাব। আৰ্থিক স্থিতি আপোনাৰ উন্নত কৰিবলৈ বহুত কষ্ট হ'ব। অগ্ৰগতিৰ ক্ষেত্ৰত আপোনাৰ বা যিকোনো ক্ষেত্ৰত প্ৰমোচনৰ ক্ষেত্ৰত আপোনাৰ কষ্ট হ'ব। বন্ধুবৰ্গৰ পৰা আপুনি অলপ সাৱধান হ'ব, বহু বন্ধুৱে আপোনাক ঠগ প্ৰবঞ্চনা কৰিব পাৰে। আৰু তাৰ পিছৰ ৰাশিৰ কথাটো কৈছোঁ, সেয়া হ'ল মীন ৰাশি। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত কিন্তু আপোনাক সাৱধান হ'ব লাগিব। সকলোতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ চিকিৎসা যাত্ৰা হ'ব পাৰে, চিকিৎসালয় থাকিবলগীয়া হ'ব পাৰে। আপোনাৰ মেৰিটেল লাইফত ডিষ্টাৰ্বেঞ্চ আহিব পাৰে, খা খৰচ বাঢ়িব। খাদ্যাভ্যাস আপুনি অলপ গুৰুত্ব দিব, স্বাস্থ্যৰ অৱনতিৰ কথা ক'লোৱেই। আৰু ঠিক তেনেকৈ আন মানুহে যাতে আপোনাক কণ্ট্ৰল কৰিব নোৱাৰে সেই কথা মনত ৰাখিব। বহু ক্ষেত্ৰত আপোনাক কণ্ট্ৰল কৰি বা আপোনাক ঠগ প্ৰবঞ্চনা কৰি আপোনাৰ পৰা টকা সৰকোৱা বা আন সম্পদ সৰকোৱাৰ কথা আহিব পাৰে। গতিকে আপুনি সাৱধান হোৱাটো দৰকাৰ। গতিকে যিসকল ৰাশিৰ কথা ক'লোঁ, যি 4টা ৰাশিৰ কথা ক'লোঁ, মীন ৰাশি, মকৰ ৰাশি, ধনু ৰাশি আৰু তুলা ৰাশি,
তেওঁলোকে কিছু সাৱধান হ'ব লাগিব। আৰু এনে অৱস্থাত আপোনালোকে শনিদেৱৰ মন্দিৰত গৈ মিঠাতেলৰ চাকি যদি অৰ্পণ কৰিব পাৰে বা জ্বলাব পাৰে তেনেহ'লে আপোনাৰ কাৰণে ভাল হ'ব। আৰু